কি আশীৰ্বাদ দিছে আকচোন আশীৰ্বাদ যি দিছো ভালে দিছো বেশ সালে কিমান দিনৰ পৰা ভিডিঅ' চোৱা ওয়াও খুব খাতি ললো আৰু এতিয়া মানে গণপতি বাপ্পাৰ মন্দিৰত যাম দৰ্শন কৰিম ধুনীয়াকে জ্বলাই দিম আৰু ধূপ চাকি মজাকে ওচৰত লিপষ্টিক লোৱা তো হেৰি দাঁততো লিপষ্টিক লোৱা পাইনা আজি মানে জীৱনত প্ৰথম ভাত খাইছে আৰু হাই দিয়া হাই হাই সকলোকে স্বাগতম জনাই আজিৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি হৈছে গণেশ পূজা আৰু সকলোকে গণেশ পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছো আজি মানে আমি গণেশ পূজা চাবা যাব ওলাইছো মানে গণেশ মন্দিৰত আৰু মই একলা নাযাওঁ আমাৰ শ্ৰীমিতি ওলাইছে এইফালে এইয়া ক'ত যাবি পূজা এংকা কথা কর তারকিটা ওষুধ লিপস্টিক লোৱা তো হেৰি দাঁততো লিপস্টিক লোৱা দাঁততো লিপস্টিক লাগছি এংকা কথা কর ওষুধ লিপস্টিক লইলে দাঁততো লিপস্টিক লয় দাঁত কেইটা চাফা কৰি বুজা কথা তাতে লিপস্টিক লাগছি যা মই বুজি এনে কৈছো চা তুই সঁচা কৈছো আৰু এফালে বেটি ওলাইছে আজি বেটিক স্কুলত পঠোৱা নাই আজি মানে সোনকালে যাম আমি মোটামুটি ৰাতিপুৱা ভাগতে যাব ওলাইছো এয়া আমাৰ কৃতি ওলাইছে হা আৰু গাইজ জীৱনত সৰুৰ পৰা ডাঙৰ হলো আজিক লাগি মই গণেশ মন্দিৰত যায়ে পোৱা নাই সেইকাৰণে আজি ওলাইছো আজি যিহেতু গণেশ পূজা পৰিয়ালৰ লগত ধুনীয়াকৈ ওলাইছো ইহঁতে মই যাই পাইছে না নাজানো সৰুতে গণেশ পূজাত যাই পাইছিলি না নাই হা বেটিওতো যাই পোৱা নাই আৰু মই নিলি হাতত কোনে নিব সেইকাৰণে গোটেইকেইটা ধুনীয়াকৈ ওলাইছো আৰু আমি মানে যাই আছো আজি গণেশ পূজা চাবা গোবৰ্ধনত মানে এটা গণেশ মন্দিৰ আছে তাতে আজি গণেশ পূজা হ'ব বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি কিন্তু যাবা সময় সুবিধা পোৱা নাছিলো আজি ধুনীয়াকৈ সময় সুবিধা মিলছে সেইকাৰণে যাবা ওলাইছো আৰু ফেমিলিৰ লগত এতিয়া যাই আছো দেখাম তাৰে পূজাৰ পৰিস্থিতি কেনেকা কি চাই থাকব আৰু ভিডিঅ'টো শেষলৈকে আৰু এয়া আমাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা মানে ৰাস্তা বনাই আছে না পুৰা ধুলা হৈ আছে বাকি আধা কাম হৈছে আৰু আধা হ'লে শান্তি আৰু সোনকালে হ'লে ভাল আৰু মানে এইকেইদিন মানে বৰ অসুবিধা হৈছে ধুলাৰ কাৰণে মানে অহা যোৱা কৰিব মস্ত অসুবিধা তো আহি পালো গণেশ মন্দিৰ মানে গোবৰ্ধনত অৱস্থিত মানে ৰাস্তাৰ কাষতে না সেইকাৰণে বহুত মানে ভিৰ ভাৰ হৈ আছে এইফালে মানুহ মানে বহুত জাম হৈছে আৰু ইয়াৰ পৰা লাইন পাতিছে এনেকে তাকে লাগে মানে এই ধূপ চাকি জ্বলাৰ কাৰণে আৰু আমি কোনে আহি পালো এতিয়া আমি লাইনত থিয় হওঁ আৰু মানে বাবাক সেয়া কৰিবৰ কাৰণে লাইনত মানে থিয় হ'ব লাগে পাৰ হৈয়া তাতে থাকিলে নহ'ব তো এই ভাইটিৰ দোকানৰ পৰা ধূপ খাতি ললো আৰু এতিয়া মানে গণপতি বাপ্পাৰ মন্দিৰত যাম দৰ্শন কৰিম ধুনীয়াকে জ্বলাই দিম আৰু ধূপ চাকি মজাকে তো এতিয়া যাই থাকো বহুত গৰম দিছে মানুহ বহুত ভিৰ তো গণপতি বাপ্পাৰ কাষত আহি পালো ধূপ চাতি জ্বলাবৰ কাৰণে কিন্তু ইমানে মানুহ সেয়া গাইছ একদম মানুহ পুৰা ভিৰ আৰু মস্ত গৰমত দিছো গৰমৰ মাজতে মানুহবিলাকে ধুনীয়াকে আহিছে আৰু আমিও আজি ফাৰ্ষ্ট টাইম আহিছো মানে গণেশ মন্দিৰত আহি পোৱাই নাছিলো আজি ফাৰ্ষ্ট টাইম আহিছো ওচৰতে হয় সেইকাৰণে আহিলো আৰু মনটো ভালো লাগি আছে কিন্তু মানুহৰ ভিৰ দেখাবে আৰু বেছি ভাল লাগি আছে এয়া মানুহ মস্ত গৰম আৰু মানুহৰ ভিৰ ভাৰৰ মাজত কিবাকে চাকি বন্তি জ্বলালো আৰু জয় গণপতি বাপ্পা চিচিৰি ব্যৱস্থা আছে নেকি তুমি নাজানা আৰু আমাৰ ভাইক লগ গ'লে ভাল খবৰ দে এই মানুহবিলাকে মানে চাকি বন্তি আহিছো এই চাকি বন্তি জ্বলাবৰ কাৰণে মানে পুৰা মানে ৰখি আছে আৰু মানে বহুত মানুহ হৈছে আৰু এইফালে কিবা খোৱাৰ ব্যৱস্থা আছে গম পাইছো একবাৰ যাম নেকি তো মন্দিৰত অহা মানুহবিলাকক মানে ইয়াতে খিচাৰি খোৱাৰ ব্যৱস্থা আছে সেইকাৰণে আমিও খাব আহিলো ভাইহাতীৰ পৰা খিচাৰি বিলাইছে সেইকাৰণে আমিও খাব আহিলো ৰাতিপুৱা যিহেতু একো খাই অহা নাছিলো এইফালে খালী জেগা আছে সেইফালে যাম এতিয়া ধুনীয়াকে গৰম কিন্তু ধাৰাসাৰ দিছে দেই জলদি কৃতি খিচাৰি খাবা হা আমাৰ কৃতি আৰু খিচাৰি খাই এনেই ভাল পায় এইখানতে মোক এইখানত খিচাৰি খাই আছো খিচাৰিখিনি মানে টেষ্টি হৈছে সেইখিনি 3 বাৰমান ললোৱে কিন্তু মস্ত গৰমো লাগি আছে উপায় নাই গৰমত গৰমে খাই আছো আৰু একদম খামি জমি খাই আছো এইফালে আমাৰ শ্ৰীমতীহঁতেও খাই আছে ধুনীয়াকে এয়া বেটি কেনে লাগছে খাই হা ভাল লাগছে কেনে লাগছে দে আৰে ভাইয়াতে পূজা চাই আহিলি দে আৰু ভাল না খবৰ পাতি দে এই সুমিত্ৰ আমাৰ ৰেগাই নাছিল মনে আছে কেনে খবৰ হা দে ধুনীয়াকে খিচাৰি খাই ওলাই আহিলো আৰু ওলাইহে লগ পাই এইয়া কোনটি বেলে আমাৰ ভিডিঅ' চাই কিমান দিনৰ পৰা ভিডিঅ' চোৱা হয় নেকি বাকী খবৰ চবৰ ভাল দে মজা এনেকা মানে ভিডিঅ' চোৱা মানুহ লগ পাই থাকিলে ভাল লাগে ইয়াতে সৰ নেকি দে মজা বেয়াকে নকয় কিবা এটা দিম বাকী খবৰ পাতি ভাল ক ভাল আছা দে মজা কি আশীৰ্বাদ দিছে আকচোন আশীৰ্বাদ যি দিছো ভালে দিছো
মানি বেগত পইচা দেখা পাই গোটাখিনি কে লগতে 20 টাকা এটা দি আইছো আৰু মানে বেয়াকে লুটবা কতে হেনতে কি খুবি আর তো পূজা চাবা আইছো পূজা চাবা আহিলে আৰু পকা মিঠাই নিমিলিছিল কি মনটো ভালে নালগে সেই কাৰণে আমাৰ এই মোটু ভাইৰ দোকানত আইছো ৰ কি বলে তুমি বেয়া নাপাবি দে মোটু ভাই লগতে বেয়া পাইছা নেকি বঢ়িয়া বঢ়িয়া আমাক ক'লে এইটোহে লাগে অকল নেমকিটো কিমান পোৱা কিমান পোৱা 40 টাকা আধা কিলো দিয়ে আমাক এটা টেষ্ট কৰি চাক নাকি বেয়া পাবি নেকি হা এটা খাই চাক আৰু কিমান টেষ্টি নিমখটো বেছি হৈছে নেকি নাই দে ধেমালি কৰোঁ তাক মানে চিনি পাওঁ আৰু সেই ধেমালি কৰিছোঁ মিঠাই অলপমান লৈ যাওঁ আৰু যিহেতু পূজা চাবা আহিছোঁ ঘৰত আৰু পূজা চাবা আহিলে মিঠাই নিলে আৰু ভাল নালাগে দিয়কচোন অলপ লওঁ আৰু ইয়াতে মজাকে আৰু আমাৰ বেটিৰ লগত পূজা চাবা আহিলে ইয়ে দিগদাৰ বাপেকৰ হাতত পইচা আছে নে আকৌ মাথাই নামাৰে খালি খেলা বস্তু লাগে কি লাগিব তই কচোন কি লাগে ক কি কি বস্তু লাগে হা 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 পকেটত নাই পইচা তাক লাগে খেলা বস্তু কি কি দিম 20 টাকা মানৰ কিবা এটা ল হ'ব কি হ'ব না নহ'ব মজা তো এইটো চকৰিটো এদি ঘূৰব ইনকে এইটো মজাটো হৈছে হৈছে মজা আমি মানে মন্দিৰৰ পৰা আহিলোঁ কিন্তু আমাৰ কপালত ফট নাই মন্দিৰত যোৱাৰ চিন সেইটোৱে কিন্তু আমি ফট লোৱা নাই মানে আমি মেইন মন্দিৰত নোসোমালোঁ আৰু মানে বাহিৰত য'ত ধূপকাঠি জ্বলাব দিছিল তাতে ধূপকাঠি জ্বলাই পেলাই গণপতি বাবাক সেৱা চথা কৰি আহিলোঁ ভিতৰৰ মন্দিৰত নোসোমালোঁ আৰু এতিয়া আমি যাই আছোঁ মানে ভকত মোৰ এটা বন্ধুৰ মানে ঘৰত আহি পেলাই হালদিপাৰা মোৰ বন্ধুৰ ঘৰত মানে আমাৰ বন্ধুৰ আজি এই ছোৱালীজনীৰ জীৱনত প্ৰথম মানে ভাত মুখত দিছে আৰু এইটো অন্নপ্ৰসন্ন বুলি কয় নেকি মাইনা মাইনা আজি মানে জীৱনত প্ৰথম ভাত খাইছে আৰু হাই দিয়া হাই ভাত খাইছা ন আজিৰ পৰা মানে জীৱনত প্ৰথম ভাত খালে আৰু নামটো কি আছিলে মাইনাৰ আৰু এয়া মাইনাৰ মাক এয়া কাষত আছে আৰু তো ভাগিন নেকি মামাক হয় মামাক আচ্ছা মামাকে ভাত খুৱাব পাই ন কি নাম আছিলে মামাকৰ দে মজা ভাগিনক ভাতকে ভালকে খুৱাই দি আছে নে নাই দে খুৱাই দিয়া মজা কি মুনু মজা না আৰু এইফালে মানে বাপসকলৰ ভাত খাই আছে আৰু ধুনীয়াকে বাপসকল আপোনালোকৰ খবৰ ভাল দিয়ক খাওক আৰু এইফালে মানে আলহী অতিথিসকলে মানে ভাত খাব বহিছে আৰু সকলোবিলাকে এতিয়া আৰু সিহঁতৰ লগতে আমিও ধুনীয়াকে এসাঁজ খাই আৰু ধুনীয়াকে আৰু এইফালে ছোৱালী দেউতাক এই ভাত আঞ্জা দিয়াত ব্যস্ত কেনেকুৱা অনুভৱ আজি ছোৱালীৰ মানে অন্নপ্ৰসন্নত ভাল লাগছে নেকি বহুত ভাল লাগছে দে মজা দে এতিয়া মোকো ভাত দিছে ইয়াতে ধুনীয়াকে ভাত খাওঁ আৰু আবিলা আমাৰ চিৰি পিটি বহিছে ভাত খাবা এইফালে বেটি এতিয়া আৰু ফটাফট খা বেটি ভোক লাগছে নেকি কেনেকা লাগছে কেনেকা দিনটো যে ভাতে খাব পোৱা নাছিল এতিয়াহে ভাত খাব পালে কেনে লাগি আছে ভোক লাগছিল নেকি বহুত হা খিচাৰি খাই পেলাই চলি আছিল যেনিবা আজি আমি মানে দিনটো ভাতে খোৱা নাছিলোঁ পূজাত খিচাৰি খাই আহিছিলোঁ এতিয়াহে মানে পেটত ভাত কৰিছে আৰু মজা এতিয়া ফটাফট খাওঁ আৰু তেনেকৈ আৰু মানে বৰষুণটো আহো কৰি আছে খাই দিয়া ফটাফট ঘৰত যাওঁ ভাত চাত খাই মহিলাটো ঘৰৰ পৰা আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ ভিডিঅ'টো চাই যেতিয়া আপোনালোকে অলপ হ'লেও ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মানে কথাটো হ'ল তামোলখন খাই এনেকুৱা জুতি লাগছি মানে কথা ক'ব মন নোহোৱা হৈছে আজিলৈ ইমানতে এৰিছিলে গাইড বাই বাই কি কি তামোল খাই কিনে আজিলৈ ইমানতে এৰিছিলে গাইড বাই বাই লগ পাই নেক্সট ভিডিঅ'ৰ